উপনিৰ্বাচন সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া কংগ্ৰেছে এককভাৱে নিৰ্বাচনত যুঁজিবলৈ হলে ভুল সিদ্ধান্ত লোৱা হ'ব লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যৰ বাবেহে কংগ্ৰেছে ভাল ফলাফল পাইছে উপনিৰ্বাচনত আলোচনা নকৰাকৈ এক সিদ্ধান্ত ললে দুৰ্ভাগ্যজনক হ'ব এফালে বান খহনীয়াক লৈ বিধায়কগৰাকীৰ প্ৰতিক্ৰিয়া নামনি অসমত বানপানী গৰাখহনীয়া উজনিৰ তুলনাত কোনো গুণে কম নহয় আজি বঙাইগাঁৱত এনে ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাইজৰ দলৰ নেতাগৰাকীয়ে মই তাৰমানে এতিয়ালৈকে যেহেতু অনবৰতে বানপানীৰ কামত যোৱা 3 দিন নামনি অসমত একদম দিনে ৰাতিয়ে ঘূৰি আছো গতিকে কংগ্ৰেছে কি ষ্টেটমেন্ট দিছে মই হসাকে দেখা নাই আপোনাৰ মুখৰ পৰা এই মুহূৰ্তত শুনিলো যে কংগ্ৰেছ দলে অকলশৰীয়াকে উপনিৰ্বাচন খেলিম বুলি কৈছে যদি হসাকে কংগ্ৰেছ দলে অকলশৰীয়াকে উপনিৰ্বাচন খেলিম বুলি কৈছে এটো তেওঁলোকৰ ঐতিহাসিক ফল লোকসভা নিৰ্বাচনত আমাৰ সকলোৰে সহযোগত অকনমান ৰিজাল্ট ভাল কৰাৰ পাছত যদি কংগ্ৰেছ দলৰ অহংকাৰ হৈছে যদি কংগ্ৰেছ দলে এতিয়া বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকে অকলশৰীয়াকে সিদ্ধান্ত ল'ব খুজিছে যদি হেদেই আপুনি কোৱা মতে যদি হে এটো হৈছে তেতিয়ালে নিশ্চিতভাৱে কংগ্ৰেছ দলৰ এই অহংকাৰ ভাল অহংকাৰ নহব অচিৰে আমাৰ বিৰোধী ঐক্যমঞ্চৰ সভা অনুষ্ঠিত হ'ব লাগে আৰু বিৰোধী ঐক্যমঞ্চৰ সভাত যদি কংগ্ৰেছ দলে কোট খেলিব খোজে সেই কথা কক আৰু বাকি দলে যদি কৰবাত খেলিব খোজে তেওঁলোকেও আলোচনাটো কৰক সকলোৱে আলোচনাৰ শেষত আমি যি সিদ্ধান্ত লম সেই সিদ্ধান্ত মতে হ'ব লাগে বুলি মই ভাবো আৰু কংগ্ৰেছ দলে যদি আগতীয়াকৈ নিজা সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়ালে নিশ্চিতভাৱে বাকি বিৰোধী দলবিলাকেও নিজা সিদ্ধান্ত গ্ৰহণ কৰিব